শোণিতপুৰৰ বালিপাৰাত নিৰ্মাণ হ'ব উত্তৰপাৰাৰ ভিতৰত সৰ্ববৃহৎ এটি মন্দিৰ। শোণিতপুৰৰ বালিপাৰাত নিৰ্মাণ হ'ব উত্তৰপাৰাৰ ভিতৰত সৰ্ববৃহৎ এটি মন্দিৰ। কাল নিবাৰণ নামেৰে নামাকৰণ কৰা হ'ব। এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰে আজি বিধায়ক কৃষ্ণকমল তাঁতীয়ে। বালিপাৰাৰ গোবিন্দপুৰত ৰাইজৰ উদ্যোগত তথা বালিপাৰাবাসী ৰাইজৰ সহযোগত 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰি বিধায়ক তাঁতীয়ে বিগত 3 বছৰ ধৰি স্থানীয় ৰাইজে এক সংকল্পৰে ব্ৰত কৰি প্ৰায় 100 ফুট উচ্চতাৰ এই মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা কৰিব বুলি কয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভূমি পূজনো কৰা হয়। আমি কাল নিবাৰণ মন্দিৰ নিৰ্মাণ কৰিব গৈ আছো। তাত হৰি মন্দিৰ থাকিব শ্ৰীকৃষ্ণ ভগৱানৰ, লগতে দুৰ্গা মণ্ডপ থাকিব, অতিথিশালা থাকিব, ভোগঘৰ থাকিব, পূজাৰী গৃহ থাকিব। এনেকুৱা ধৰণে সম্পূৰ্ণ এটা মন্দিৰৰ মানে কেম্পাছ আমি বনাব গৈ আছো। তাৰ ভিতৰত আমাৰ বিশেষকৈ মন্দিৰৰ উচ্চতাও হ'ব 86 ফুট। এতিয়ালৈকে আমাৰ এয়াৰফৰ্চে পাৰ্মিশ্যন দিয়া মতে 86 ফুট। গোটেইখিনি মিলাই পেলাই 100 ফুট পাবগৈ আমাৰ মন্দিৰটো উচ্চতা। গতিকে ইতিমধ্যে আমি সয়েল টেষ্ট কৰিলোঁ, যি ফৰ্মেলিটি আছিলে আমাৰ সেইখিনি কৰিলোঁ। আজি আমি ভূমি পূজন অনুষ্ঠানটি কৰিছোঁ। তো সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ যাতে আমাৰ এই মন্দিৰটো সোনকালে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। উচ্চতা গম্বুজটোৰ উচ্চতা 86 ফুট আৰু আপোনাৰ কুল মন্দিৰটো হ'ব 103 ফুট মান হ'ব। উত্তৰপাৰা ব্ৰহ্মপুত্ৰৰ ইটো পাৰে এইটোৱেই আটাইতকৈ ডাঙৰ মন্দিৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। মহামৃত্যুঞ্জয়ৰ ওখটো বেছি হ'ব, কিয়নো মহামৃত্যুঞ্জয়ৰ সেইফালে এয়াৰফৰ্চৰ প্ৰব্লেমটো নাই। আমাৰ ইয়াত যিহেতু এয়াৰফৰ্চ ষ্টেচনটো ওচৰত আছে, তাৰ কাৰণে আমাক পাৰ্মিশ্যনটো নিদিলে। 86 ফুটলৈকে আমাক পাৰ্মিশ্যন দিলে আৰু তলৰ পৰা মন্দিৰটো কুল মিলাই আমাৰ 103 ফুট উচ্চতা হ'ব। কাল নিবাৰণ মন্দিৰ। ইয়াত আহিলে চবৰে কাল নিবাৰণ হ'ব বুলি আশা ৰাখিছোঁ। সকলোৱে মিলি গোবিন্দপুৰ ৰাইজ, বালিপাৰাবাসী ৰাইজেও আমাক সহায় সহযোগ কৰিছে বা বাহিৰৰ পৰাও আমাক চবে সহায় কৰি আছে, সহযোগিতা আগবঢ়াই আছে। গতিকে আমি আশাবাদী খুব ধুনীয়াকৈ আমি মন্দিৰটো কৰিম বুলি। আমি 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিম বুলি সংকল্প লৈছোঁ। আজি আমি যজ্ঞ কৰিছিলোঁ, সংকল্প যজ্ঞ, যে মন্দিৰটো আমি 3 বছৰৰ ভিতৰত যদি ভগৱানে বিচাৰে আমি নিৰ্মাণ কৰি উলিয়াম। গোবিন্দপুৰত আজি ভূমি পূজন হৈছে এটা মন্দিৰৰ, আৰু কাল নিবাৰণ মন্দিৰ ৰূপে নামাকৰণ কৰা হ'ব এই মন্দিৰটো। গোবিন্দপুৰবাসী ৰাইজৰ আচলতে এটা দীৰ্ঘদিনীয়া সপোন আৰু তেওঁলোকৰ সংকল্প। প্ৰায় 3টা বছৰ ধৰি তেওঁলোকে এটা সপোন দেখিছিলে যে ইয়াত এটা ভব্য মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াব, আৰু আজি তেওঁলোকৰ সেই সপোন, যি সংকল্প তেওঁলোকে লৈছিল, তাৰ আজি বাস্তৱিত হোৱাৰ পথত আমি দেখিবলৈ পাইছোঁ। আজি ভূমি পূজনেৰে কামৰ আৰম্ভ কৰা হৈছে। প্ৰায় 4 কোটি টকা ব্যয়েৰে এটা ভব্য মন্দিৰ নিৰ্মাণ কৰা এটা সপোন এই অঞ্চলবাসী ৰাইজৰ, আৰু মই ভাবোঁ এই সপোন আচলতে তেওঁলোকে দিঠকত পৰিণত কৰিব পাৰিব। ইয়াৰ যিসকল যুৱক যুৱতী আছে সকলোৰে মই দেখিছোঁ এয়া সপোন আছিল, আৰু এই সংকল্প লৈ তেওঁলোকে এটা ব্ৰত তেওঁলোকে পালন কৰিছিল, আৰু সেই ব্ৰতৰ আজি শেষ হৈছে। আজিৰ পৰা তেওঁলোকে যি ব্ৰত ধৰিছিল যে আমি মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰালৈকে আমি এই ব্ৰতত থাকিম, তেওঁলোকে সেই ব্ৰতত আছিলে। কিন্তু আজি যিহেতু ভূমি পূজন হ'ল, আধাৰশিলা হ'ল, আজিৰ পৰা আৰম্ভ হৈছে। আৰু মই ভাবোঁ এনেকুৱা মোৰ অঞ্চলত, মোৰ সমষ্টিত, আৰু মই ভাবোঁ মোৰ মনে কয় সম্পূৰ্ণ জিলাতো হয়তো এনেকুৱা ভব্য মন্দিৰ কোনো নিৰ্মাণ কৰা সংকল্পও লোৱা নাই, আৰু ক'তো তেনেকুৱা ভূমি পূজন কৰা দেখা পোৱা নাই। এই মোৰ অঞ্চলত, মোৰ সমষ্টিত এনেকুৱা এটা মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে দিহা লৈছে, সংকল্প লৈছে। মই ভাবোঁ যে ঈশ্বৰৰ আশীৰ্বাদ থাকিলে আমি এই ভব্য মন্দিৰটো নিৰ্মাণ কৰি উলিয়াব পাৰিম। আৰু যেনেধৰণে সমগ্ৰ ভাৰতবাসীৰ মাজত উৎসাহ আছিল ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত, সেই একেধৰণে সমগ্ৰ সমষ্টিবাসীৰো যাতে উৎসাহ এই মন্দিৰটোৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থাকে, আৰু আমি সকলোৱে হাতে হাত মিলাই পেলাই এই মন্দিৰটো আমি নিৰ্মাণ কৰিম। আৰু বিশেষকৈ ইয়াৰ যি যুৱকসকল আছে তেওঁলোকৰ সংকল্পক মই শলাগ লৈছোঁ। ইয়াৰ আগতে তেওঁলোকে এই স্থানৰো নাম তেওঁলোকে গোবিন্দপুৰ দি লৈছিলে, আৰু আজি এই গোবিন্দপুৰত
তেওঁলোকে এটা পবিত্ৰ অনুষ্ঠান বা এই অঞ্চলটোকে এটা বৈকুণ্ঠপুৰীলৈ মানে ৰূপান্তৰিত কৰিবৰ কাৰণে সংকল্প লৈছে আৰু নিশ্চিতভাৱে তেওঁলোকৰ সংকল্প পূৰ্ণ হ'ব। ঈশ্বৰৰ ওচৰত মই সেই প্ৰাৰ্থনা জনাইছো। উত্তৰপাৰাৰ ভিতৰতে সবাতোকৈ ওখ মন্দিৰ হ'ব নেকি? হয়, আমি তেনেকেই আশা কৰিছো। উত্তৰপাৰৰ ভিতৰতে হয়তো 4 কোটি ব্যয়েৰে যদি এটা মন্দিৰ নিৰ্মাণ কৰা হয়, নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ মন্দিৰ আমাৰ এই পাৰতে হ'ব যেন অনুভৱ কৰিছো, অনুমান কৰিছো। আৰু মোৰ প্ৰাৰ্থনা আছে, ঈশ্বৰকো মই প্ৰাৰ্থনা জনাইছো আৰু যুৱসকলৰ যি সংকল্প, এই সংকল্প যাতে পূৰণ হওক মই সেয়া আশা কৰিছো।